নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ অন্য এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত জেঠী ঘৰৰ পৰা দূৰ কৰাৰ কেইটামান গাঁৱলীয়া ঔষধৰ বিষয়ে শ্বেয়াৰ কৰিম। যদি আপোনাৰ ঘৰখনত জেঠিয়ে বহুত অশান্তি কৰিছে, আপুনি যদি জেঠীৰ অশান্তি দেখি ঘৰৰ পৰা জেঠিক খেদিব বিচাৰে, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে খুবেই জৰুৰী। কাৰণ আজিৰ এই ভিডিঅ'টোত আমি জেঠিৰ কোনো অপকাৰ নোহোৱাকৈ আমি ঘৰৰ পৰা খেদিব পৰা কেইটামান বিশেষ আপোনাক উপায় দিম। যদি আপুনি আজিৰ ভিডিঅ'টোত কোৱা এই উপায় কেইটা আমি কোৱাৰ দৰে আপুনি কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ ঘৰৰ পৰা নিজে নিজে জেঠী দূৰ হৈ পৰিব। আপুনি যেতিয়া এই উপায় কেইটা কৰিব, ঘৰখনত তাৰ কিছু সময়ৰ পাছৰ পৰাই আপুনি ঘৰখনত জেঠী নেদেখা হৈ পৰিব। লাহে লাহে ঘৰখনৰ পৰা জেঠী নিজে গুচি যাব। আপোনাৰ ঘৰত যি জেঠিয়ে অশান্তি কৰে, যিখিনি জেঠিয়ে বাস কৰে, সেই জেঠিখিনি অন্য ঠাইলৈ গুচি যাব আপোনাৰ ঘৰৰ পৰা। আপুনি তেতিয়া সেই অশান্তিৰ পৰা ৰক্ষা পাব পাৰিব। গতিকে আপুনি যদি এনে সমস্যাৰ সন্মুখীন হৈ আছে, তেন্তে আজিৰ ভিডিঅ'টোত কোৱা এই গাঁৱলীয়া উপায় কেইটা আপুনি অৱশ্যে এবাৰ কৰি চাব। আপুনি নিশ্চয় ইয়াৰ সুফল পাব পাৰিব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্টত আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা উপভোগ কৰিছে তাৰ বিষয়ে জনাব। লগতে আপুনি এই ভিডিঅ'টোত এটা লাইক কৰি আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ' বনাবৰ বাবে মনোবল বৃদ্ধি হ'বলৈ এটা লাইক কৰিব বুলি আশা কৰিছোঁ। আৰু যদি আপুনি এনেধৰণৰ নতুন গুৰুত্বপূৰ্ণ আধ্যাত্মিক উপায় তথা শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন কথা যদি জানিব বিচাৰে, তেন্তে আমাৰ এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আহক প্ৰিয় দৰ্শক, আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, জেঠী আমাৰ সকলোৰে ঘৰৰে বাসিন্দা। কোনো সময়ত কিছুমান লোকৰ ঘৰত এই জেঠীয়ে বহুত অশান্তিৰ সৃষ্টি কৰে, যাৰ ফলত ঘৰখনত বাস কৰা ব্যক্তিসকলে মানুহে জেঠীৰ অশান্তি সহ্য কৰিব নোৱাৰি জেঠীক খেদিবলৈ চেষ্টা কৰে। কিন্তু প্ৰিয় দৰ্শক, প্ৰতিখন ঘৰতেই জেঠী থাকে। কিছুমানৰ ঘৰত বহুত জেঠী থাকে আৰু আন কিছুমানৰ ঘৰত কমকৈ হ'লেও জেঠী থাকে। সকলোৰে ঘৰতে মুঠৰ ওপৰত এটা হ'লেও জেঠী থাকিবই। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ লগত ঘৰৰ পৰা জেঠী খেদাৰ উপায় কেইটাৰ লগতে আৰু কেইটামান জেঠীৰ লগত সম্পৰ্কীয় বিশেষ গুৰুত্বপূৰ্ণ কথা শ্বেয়াৰ কৰিম। যি কেইটা কথা আপুনি সম্পূৰ্ণকৈ জনাটো অত্যন্ত জৰুৰী। আপোনাৰ ঘৰত জেঠী থকাৰ ফলত আপোনাৰ ঘৰত কি কি চমৎকাৰ ঘটিব পাৰে আৰু আপুনি জেঠী কেনে পৰিস্থিতিতহে খেদিব লাগে, তাৰ বিষয়ে আমি কিছুমান গুৰুত্বপূৰ্ণ কথা জেঠীৰ লগত জড়িত জনাম। গতিকে আপুনি ভিডিঅ'টো অলপো আধৰুৱা নকৰাকৈ, স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনাৰ ঘৰত যদি আপুনি জেঠী দেখা পাইছে, তেন্তে এই ভিডিঅ'টো চাই থলে আপুনি বহুতো সুফল বা আপোনাৰ বহুতো কামত আহিব। বহু লোকে আপোনাক এই কথাখিনি জানিলেও নক'ব। আপোনাৰ ঘৰৰ মানুহেও আপোনাক নক'ব, আপোন মানুহেও নক'ব। কাৰণ আপোনাৰ ভাল হোৱাটো, উন্নতি হোৱাটো ঘৰখনৰ কোনো মানুহেই কামনা নকৰে। গতিকে আপুনি যদি এই ভিডিঅ'টো চাই, তেতিয়াহ'লে আপোনাৰ বহুত কামত আহিব এই কথাখিনি জনাৰ বাবে। গতিকে আহক তেন্তে আমি প্ৰথমে উপায় কেইটাৰ বিষয়ে জানি লওঁ, কিদৰে আপুনি ঘৰৰ পৰা জেঠী খেদিব লাগিব বা আঁতৰ কৰিব লাগিব কোনো জেঠীৰ ক্ষতি নোহোৱাকৈ। প্ৰিয় দৰ্শক, বহু লোকে আপোনাক এনেধৰণৰ উপায় দিব পাৰে, যি উপায় কৰিলে জেঠীটোৰ ক্ষতি হয়, জেঠীটো একেবাৰে মৰি থাকে। গতিকে আপুনি এনে উপায় অৱলম্বন নকৰাকৈ জেঠী দূৰ কৰিব বিচাৰিছে যদি এই উপায় কেইটা আপুনি অৱলম্বন কৰিব। এক নম্বৰতে হৈছে প্ৰিয় দৰ্শক,
নেপথলিন। আপুনি নেপথলিন ব্যৱহাৰ কৰি জেঠীৰ অশান্তিৰ পৰা উপদ্ৰৱৰ পৰা আপুনি ৰক্ষা পাব পাৰিব। নেপথলিন ইয়াৰ বাবে খুবেই উপকাৰী বুলি কোৱা হৈছে। ইয়াৰ বাবে আপুনি ৩-৪টা যিমান পাৰে আপুনি নেপথলিন এনেকুৱা এটা ঠাইত আপুনি চুকত ৰাখিব য'ত আপোনাৰ ঘৰৰ শিশুসকলে সন্তানে যাতে ঢুকি নাপায় তেনেকুৱা এটা ঠাইত ৰাখিব। আপুনি এটা চুকত নেপথলিন যদি ৰাখিব পাৰে তেতিয়াহ'লে সেই নেপথলিনৰ গোন্ধৰ পৰা নিজেই জেঠী আপোনাৰ ঘৰ এৰি গুচি যাব, অন্য ঠাইলৈ গুচি যাব। কিয়নো প্ৰিয় দৰ্শক, নেপথলিনৰ গোন্ধ একেবাৰে জেঠীয়ে সহ্য কৰিব নোৱাৰে। নেপথলিনৰ গোন্ধ য'তেই পায় সেই ঠাইলৈ কেতিয়াও নাযায়। কিন্তু জেঠীৰ কোনো অপকাৰ নহয় প্ৰিয় দৰ্শক। আপুনি এই উপায় অৱলম্বন কৰি চাব পাৰে। আপোনাৰ ঘৰত অতি কম সময়ৰ ভিতৰতে জেঠী নাইকিয়া হৈ পৰিব। আপোনাৰ ঘৰখনত জেঠীয়ে যি ঠাইত বেছিকৈ অশান্তি কৰে সেই ঠাইৰ এটা চুকত ওপৰত আপুনি কেইটামান নেপথলিন আঁৰি বা আপুনি থৈ দিব। আলমাৰীৰ ওপৰতেই হওক বা যিকোনো বস্তুৰ ওপৰত আপুনি থৈ দিব যাতে আপোনাৰ ঘৰৰ সৰু সৰু ল'ৰা ছোৱালীয়ে সেই নেপথলিন কেইটা ঢুকি নাপায়, আনিব নোৱাৰে। তাৰ প্ৰতি আপুনি বিশেষ লক্ষ্য কৰিব। বহুলোকে প্ৰিয় দৰ্শক জেঠী দেখিলে ভয় কৰে। কিন্তু প্ৰিয় দৰ্শক, কোনো বস্তু বা জীৱ জন্তুৱে কেতিয়াও বিনা কাৰণত কাকো ক্ষতি নকৰে। গতিকে জেঠীয়েও আপোনাক কোনো ক্ষতি নকৰে যদি আপোনালোকে সিহঁতক অনিষ্ট কৰিবলৈ চেষ্টা নকৰে। প্ৰিয় দৰ্শক, এইটো আছিল প্ৰথমটো উপায়। এতিয়া আমি জানো আহক ২ নম্বৰৰ উপায়টোৰ বিষয়ে। ২ নম্বৰৰ উপায়টো হৈছে ময়ূৰ পাখি। আপোনাৰ ঘৰৰ যিখিনি ঠাইত বা আপোনাৰ ঘৰৰ বেৰত আপুনি ময়ূৰ পাখি লগাই ৰাখিব। ময়ূৰ পাখি আপোনাৰ ঘৰৰ বেৰত থাকিলে জেঠীৰ অশান্তি বা উপদ্ৰৱ কমি যায় বুলি কোৱা হৈছে। গতিকে আপোনাৰ ঘৰৰ বেৰত আপুনি এটা ময়ূৰ পাখি আপুনি ধুনীয়াকৈ ৰাখিব। ময়ূৰ পাখি লগাই ৰাখিলে জেঠীয়ে অশান্তি নকৰে আপোনাৰ ঘৰখনত। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক ৩ নম্বৰৰ উপায়টোৰ বিষয়ে। ৩ নম্বৰৰ উপায়টো হৈছে প্ৰিয় দৰ্শক নহৰু আৰু পিঁয়াজৰ গোন্ধ। প্ৰিয় দৰ্শক, আপোনালোকক জনাও যে নহৰু আৰু পিঁয়াজৰ গোন্ধ জেঠীয়ে একেবাৰে সহ্য কৰিব নোৱাৰে। গতিকে প্ৰিয় দৰ্শক, আপুনি ইয়াৰ বাবে নহৰু কেইটামান আপুনি মাজতে ফালি বা খুন্দি লৈ আৰু পিঁয়াজ কেইটামান আপুনি কাটি লৈ মাজতে ভালদৰে টুকুৰা টুকুৰ কৰি আপুনি সেই গোন্ধটো ওলাব পৰাকৈ আপুনি এনেকুৱা এটা ঠাইত ৰাখক। আপোনাৰ ঘৰত যোনখিনি ঠাইত অশান্তি কৰে সেইখিনি ঠাইত সেই গোন্ধটো জেঠীয়ে পায়। কিন্তু জেঠীয়ে এই গোন্ধটো পালে আপোনাৰ ঘৰলৈহে নাহিব, কিন্তু জেঠীৰ কোনো ক্ষতি নহয়। আপুনি এনে উপায় কৰিব পাৰে। জেঠীৰ কোনো ক্ষতি নোহোৱাকৈ আপুনি উপায় কৰিব সদায়। প্ৰিয় দৰ্শক, এই উপায়টো আপুনি আপোনাৰ পাকঘৰতো কৰিব পাৰে। যদি পাকঘৰত বেছিকৈ অশান্তি কৰিছে জেঠীয়ে তেন্তে আপুনি পাকঘৰতো এই উপায় অৱলম্বন কৰিব পাৰে। ৪ নম্বৰৰ উপায়টো হৈছে প্ৰিয় দৰ্শক, এটা বটলত আপুনি পানী অলপ ল'ব আৰু তাৰ পাছত আপোনালোকে তাত কেইচামুচমান গুড়ি জালুক আপোনালোকে দি দিব আৰু তাৰ পাছত শুকান জলকীয়াৰ গুড়িও আপুনি দি দিব। একেলগে মিহলি কৰি আপুনি এই পানীখিনিৰে আপুনি স্প্ৰে কৰিব য'ত ঘৰত বেছি অশান্তি কৰে জেঠীয়ে। সেই গোন্ধ পালে জেঠীয়ে আপোনাৰ ঘৰৰ সেইখিনি ঠাইলৈ কোনোদিন কেতিয়াও নাহে। আৰু এইবাৰ জানো আহক আমি ৬ নম্বৰৰ উপায়টোৰ বিষয়ে। এইটো উপায় বহুলোকে কৰে, আপুনিও কৰিব এই উপায়টো। সুফল আপুনি নিশ্চয় পাব। ইয়াৰ বাবে আপুনি দোকানৰ পৰা বা হাঁহ কুকুৰাৰ যি কণী সেই কণীৰ আপুনি বাকলিটো লৈ আপোনাৰ ঘৰৰ যিখিনি ঠাইত জেঠীয়ে অশান্তি কৰে সেইখিনি ঠাইত সেই কণীৰ বাকলিটো আপুনি ওলোমাই থৈ দিব। কাৰণ প্ৰিয় দৰ্শক, কোৱা হৈছে কণীৰ গোন্ধ কেতিয়াও জেঠীয়ে সহ্য কৰিব নোৱাৰে। ইয়াৰ ফলত ঘৰ এৰি অন্য ঠাইলৈ জেঠী পলাই পত্ৰং দিব। প্ৰিয় দৰ্শক, এই ৬টা উপায় আপুনি অৱলম্বন কৰক জেঠীৰ কোনো ক্ষতি নোহোৱাকৈ। আপোনাৰ ঘৰত যি অশান্তি কৰি আছে জেঠীয়ে সেই অশান্তি কম দিনৰ ভিতৰতে দূৰ হৈ পৰিব। এতিয়া আমি জানো আহক এখন ঘৰত জেঠী থাকিলে কি হয়। প্ৰিয় দৰ্শক, আপোনালোকক জনাও যে জ্যোতিষশাস্ত্ৰৰ অনুসৰি এখন ঘৰত জেঠী থকাটো খুবেই শুভ।
লগতে প্ৰিয় দৰ্শক জ্যোতিষশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে ঘৰখনত জেঠী থকা মানে ধনৰ ক্ষেত্ৰতো অতি শুভ বুলি গণ্য কৰা হয় কাৰণ প্ৰিয় দৰ্শক জেঠী হৈছে মহালক্ষ্মীৰ প্ৰতীক মা লক্ষ্মীৰ প্ৰতীক গতিকে আপোনাৰ ঘৰত জেঠী বাস কৰিলে জেঠী থাকিলে খুবেই শুভ ধন টকা পইচাৰ আগমন হ'ব আপোনাৰ ঘৰত মহালক্ষ্মীয়ে বাস কৰিব কিন্তু প্ৰিয় দৰ্শক এইখিনিতে আপোনালোকক এটা কথা কওঁ যদি প্ৰিয় দৰ্শক আপোনাৰ ঘৰত দুটা তিনটা চাৰিটা পাঁচটা এনেকৈ যদি জেঠী থাকে বহুত জেঠী নাথাকে অশান্তি নকৰে ঘৰত বিনা কাৰণত আপুনি পৰাপক্ষত জেঠী নেখেৰাটোৱে ভাল এই উপায়সমূহ নকৰাটোৱে ভাল এই উপায় কৰিলে ঘৰখনত জেঠী নোহোৱা হৈ পৰিব কাৰণ ঘৰত জেঠী থাকিলে মহালক্ষ্মী থাকে সেইবাবে আপুনি পৰাপক্ষত জেঠী ঘৰৰ পৰা নেখেৰাটোৱে ভাল আপোনাৰ বাবে ভাল টকা পইচাৰ ক্ষেত্ৰত ভাল জেঠীয়ে বহুতো শুভ সংকেত প্ৰেৰণ কৰে জেঠীৰ কিছুমান সংকেত আছে সেই সংকেত পালে মানুহ আৰ্থিকভাৱে উন্নতি হয় প্ৰিয় দৰ্শক কোৱা হয় যে পূজাৰ সময়ত ঘৰখনৰ মংগলৰ বাবে ৰূপৰ জেঠী বনাই মূৰ্তি হিচাপে ঘৰত ৰাখিলে ঘৰখনৰ বাবে মংগল বুলি কোৱা হয় এখন ঘৰত জেঠী থাকিলে সেইখন ঘৰলৈ ধন সম্পত্তি সৌভাগ্য সকলো আহে বুলি শাস্ত্ৰত কোৱা হৈছে প্ৰিয় দৰ্শক জেঠীয়ে কিছুমান সংকেত দিয়ে যেনে প্ৰিয় দৰ্শক আপোনাৰ ঘৰৰ যদি এটা ঠাইত এটা স্থানত তিনিটা জেঠী একেলগতে দেখা পায় তেতিয়াহ'লে এই শাস্ত্ৰৰ অনুসৰি আপোনাৰ ভাগ্যৰ কথা বুলি কোৱা হয় আপুনি খুব ভাল ফল পাব পাৰিব আগন্তুক দিনসমূহত ইয়াৰ অৰ্থ এইটোৱে যে আপুনি খুব ভাল ফল পাব অনাগত দিনত প্ৰিয় দৰ্শক লগতে এখন নতুন ঘৰলৈ প্ৰৱেশ কৰাৰ সময়ত যদি নতুন ঘৰখনত জেঠী সোমাই গৈ দেখা পায় তেতিয়াহ'লে অতি শুভ বুলি কোৱা হৈছে বাস্তুশাস্ত্ৰত কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক পূজাৰ সময়ত পূজা ঘৰত জেঠী দেখাটো অতিকৈ শুভ আপুনি সঘনাই জেঠী দেখা পাই থাকিলে পূৰ্বপুৰুষৰ আশীৰ্বাদো আপুনি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব গতিকে প্ৰিয় দৰ্শক আজিৰ ভিডিঅ'টো ইমানেই আছিল জেঠীৰ লগত সম্পৰ্কীয় এই কথাখিনি জানি আপুনি নিশ্চয় উপকৃত হৈছে গতিকে আপুনি যদি বিচাৰে তেতিয়াহ'লে জেঠী খেদিব পাৰে এই উপায় অৱলম্বন কৰি আৰু যদি আপুনি জেঠী খেদিব নিবিচাৰে তেন্তে এই উপায়সমূহ নকৰিব গতিকে প্ৰিয় দৰ্শক আপোনাৰ এয়া ব্যক্তিগত কথা আপুনি যদি বহুত অশান্তি পাইছে জেঠীৰ পৰা তেনে ক্ষেত্ৰত আপুনি খেদিব পাৰে গতিকে আপোনাৰ নিজৰ কথা এয়া আজিৰ এই ভিডিঅ'টো ইমানেই আছিল আশা কৰো ভিডিঅ'টো চাই নিশ্চয় ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আৰু বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এইখিনি কথা সুন্দৰভাৱে জানিব পাৰে গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো আপোনালোক সকলো ভালে থাকক সুস্থ থাকক তাৰে আমিও কামনা কৰিছো ধন্যবাদ